এদল ছাত্ৰ-ছাত্ৰীৰ অভিনৱ পন্থাৰে সজাগতাৰ প্ৰয়াস। কৃত্ৰিম বানপানীৰ পৰা হাত সাৰিবলৈ এই প্ৰয়াস। এজাক বৰষুণ আহিলেই গুৱাহাটী মহানগৰীৰ বহু ঠাই কৃত্ৰিম বানপানীৰ কবলত পৰে, যিয়ে সৰ্বসাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি কৰে। আজি মহানগৰীৰ পাঞ্জাবাৰীস্থিত গুৱাহাটী পাব্লিক স্কুল বতাহগুলিত অনুৰূপ বানপানী হোৱাত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে হাতত প্ৰচাৰ পত্ৰিকা লৈ সমদল কৰি সজাগতা সৃষ্টিৰ বাবে আগবাঢ়ি আহিছে ছাত্ৰ-ছাত্ৰীসকল। বিশেষকৈ মহানগৰীৰ আৱৰ্জনা পেলনীয়া প্লাষ্টিকসমূহ যধে-মধে পেলাই নলা নৰ্দমাসমূহ বন্ধ কৰাৰ ফলত বানপানীৰ সৃষ্টি হোৱা বুলি সততে কোৱা হয়। সেয়েহে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্লাষ্টিক আৱৰ্জনাসমূহ যধে-মধে পেলাই নিদিবলৈ আহ্বান জনাই এই অভিনৱ পন্থা গ্ৰহণ কৰা দেখা যায়। নিউজ ডেস্ক ৰিপৰ্ট PPN ডিজিটেল। বৰ্তমান মই গুৱাহাটী পাব্লিক স্কুলৰ সন্মুখত এজাক মুখলধাৰ বৰষুণৰ ফলতেই আজি এনে পৰিস্থিতি। আজি 5 জুন, সময় 8:20। এয়া দেখিবলৈ পাইছে আপোনালোকে। এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকল কেনেদৰে স্কুললৈ আহে, এয়া এক বিচাৰ্য বিষয় হৈ পৰিছে। এয়া দেখিব পাইছে আপোনালোকে পাব্লিক স্কুলৰ সন্মুখৰ পৰা আলি দোকানৰ ওচৰলৈকে কেৱল পানী আৰু পানী, সাগৰ সদৃশ। আৰু আগলৈ আপোনালোকে গ'লে হয়তো নামঘৰ LP স্কুল পাৰ হৈ যাব পানী। আমি কেমেৰাই ঢুকি পোৱালৈকে আপোনালোকে দেখিবলৈ পাইছে। এনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকল কেনেদৰে স্কুললৈ আহিছে আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়। আগতে এনে পৰিস্থিতি নাছিলে, বৰ্তমান কিয় হ'ল আৰু কাৰ অকৰ্মণ্যতাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হ'ল, ই এক বিচাৰ্য বিষয়।